নমস্কাৰ পুনৰ এটা খবৰৰ সৈতে ষ্টুডিঅ'ত মই চন্দনা বিশ্বত বৰ্তমানে অব্যাহত আছে কৰোনা ভাইৰাছৰ সংঘাৰ আৰু কৰোনাৰ নতুন ভাইৰাছে যি লক্ষণ সৃষ্টি কৰিছে সেই নতুন ভাইৰাছে লৈছে সংঘাৰী ৰূপ আৰু যাৰ বাবে বিশ্বৰ বহু ৰাজ্যত ঘোষণা কৰা হৈছে লকডাউন আৰু তাৰ মাজতে আহিছে এটা ভয়ংকৰ খবৰ নতুন কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিছে পুনৰ চীন আৰু এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ খবৰ নতুন কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিছে চাইনা আৰু চীনৰ কৰোনাৰ দ্বিতীয় ঢৌত আকৌ পৰিছে চীন আৰু এই মুহূৰ্তত আটাইতকৈ জনাই আছো গুৰুত্বপূৰ্ণ খবৰটো সংবাদ প্ৰতিষ্ঠান ANI এই কথা প্ৰকাশ কৰিছে যে চাইনাত আকৌ কৰোনাৰ যি দ্বিতীয় ঢৌ আছিল সেই দ্বিতীয় ঢৌ আকৌ আৰম্ভ হৈছে নতুন কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিছে চীন আৰু এই মুহূৰ্তৰ এটা ভয়ংকৰ খবৰ ডাঙৰ খবৰ যিহেতু কৰোনা ভাইৰাছৰ যি নতুন লক্ষণে দেখা দিছে তাৰ পৰিস্থিতিৰ সাপেক্ষে বৰ্তমান বিশ্বত বহু ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে পুনৰ চীনত উদ্ভাৱন হৈছে কৰোনাৰ দ্বিতীয় ঢৌৱে আকৌ চীনত দেখা দিছে দৰ্শকসকলক জনাই আছো সেই খবৰটো কৰোনাৰ দ্বিতীয় ঢৌৰ গ্ৰাসত পুনৰ পৰিছে চীন আৰু ইতিমধ্যে কৰোনাৰ দ্বিতীয় ঢৌত গ্ৰাসত পৰিছে আকৌ চীন বুলি কৈছো কাৰণ প্ৰথমবাৰ চীনতে উদ্ভাৱন হৈছিল কৰোনা আৰু তাৰ পাছত আকৌ কৰোনাৰ দ্বিতীয় ঢৌৱে দেখা দিছে চীন আকৌ চীনে হৈছেগৈ কৰোনাৰ দ্বিতীয় ঢৌৰ আকৌ উৎপত্তিস্থল বুলিয়ে ক'ব লাগিব এটা ভয়ংকৰ খবৰ যিহেতু বিশ্বৰ বহু ৰাষ্ট্ৰ বৰ্তমানেও লকডাউন ঘোষণা কৰা হৈছে ব্ৰিটেইন ইংলেণ্ড আৰু ভাৰতত দিল্লী মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে আৰু সেই সময়তে এটা ভয়ংকৰ খবৰ বুলি ক'ব লাগিব যিহেতু কৰোনা ভাইৰাছে নতুন লক্ষণ সৃষ্টি কৰিছে আকৌ নতুন লক্ষণ সৃষ্টি কৰা হৈছে নতুনকৈ কৰোনা ভাইৰাছ সৃষ্টি হোৱা বুলি বৈজ্ঞানিকসকলে কৈছে আৰু সেই সময়তে আকৌ এই কথা পোহৰলৈ আহিছে যে চীনতে পুনৰ দেখা দিছে কৰোনাৰ দ্বিতীয় ঢৌ আৰু এই মুহূৰ্তত জনাইছো সেই ভয়ংকৰ খবৰটো ইতিমধ্যে কৰোনাৰ দ্বিতীয়টো ঢৌৰ গ্ৰাসত পৰিছে পুনৰ চাইনা আৰু ইতিমধ্যে বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰ বা ভাৰতৰ বহুকেইখন ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত আকৌ দেখা পোৱা গৈছে যে চীনতে আকৌ দেখা পোৱা গৈছে কৰোনাৰ দ্বিতীয়টো ঢৌৰ প্ৰভাৱ আৰু নৱবৰ্ষৰ দিনটোতে চীনত ধৰা পৰিছে নতুন কৰোনা ভাইৰাছৰ প্ৰথমটো কেছ আৰু প্ৰথমবাৰৰ বাবে কৰোনা ভাইৰাছ ধৰা পৰিছিল চীনতে আৰু তাৰ পাছতে আকৌ নৱবৰ্ষত এটা বেয়া খবৰ এটা ভয়ংকৰ খবৰ নতুন কৰোনা ভাইৰাছৰ গ্ৰাসত পুনৰ পৰিছে চীন নতুন বছৰতে চীনত ধৰা পৰিছে নতুন কৰোনা ভাইৰাছৰ প্ৰথমটো কেছ আৰু ইনিজনী দৰ্শকসকলক পুনৰ জনাইছো সেই খবৰটো নতুন বছৰত এটা ভয়ংকৰ খবৰ নতুন কৰোনা ভাইৰাছৰ অৱস্থিতিৰ প্ৰথমটো কেছ ধৰা পৰিছে চীনত যিহেতু প্ৰথমবাৰৰ বাবে কৰোনাৰ অৱস্থিতি পাইছিল চীনৰ উহান চহৰৰ পৰা কৰোনাৰ সৃষ্টি হোৱা বুলি আমি গম পাইছিলো কিন্তু তাৰ পাছতে আকৌ সেই কথা পোহৰলৈ আহিছে যে নতুন বৰ্ষতে 2021 চনৰ নতুন বৰ্ষতে কৰোনাৰ যি নতুন কৰোনা ভাইৰাছ আছে সেই নতুন কৰোনা ভাইৰাছৰ প্ৰভাৱ পুনৰ পৰিছে চাইনাত আৰু প্ৰথমটো কেছ আকৌ দেখা পোৱা গৈছে চীনতে আৰু এই মুহূৰ্তৰ এটা ভয়ংকৰ খবৰ বুলিয়ে ক'ব লাগিব যিহেতু বিশ্বৰ বহুতো ৰাষ্ট্ৰ ৰাজ্য এতিয়াও অব্যাহত ৰাখিছে লকডাউন
ভূটানত লকডাউন অব্যাহত ৰাখিছে, ব্ৰিটেইনত লকডাউন ঘোষণা কৰা হৈছে আৰু তাৰ পাছতে চীনৰ পৰা আহিছে এক ভয়ংকৰ খবৰ বুলিয়ে ক'ব লাগিব, যিহেতু নতুন কৰোনা ভাইৰাছৰ প্ৰথমটো কেছ আকৌ পোৱা গৈছে চীনতেই।